বাগিচা কৰ্তৃপক্ষ আৰু ৰাজ্য চৰকাৰৰ বঞ্চনা প্ৰতাৰণাৰ বিৰুদ্ধে পুনৰ সৰব অসম চাহ মজদুৰ সংঘ বাগিচা শ্ৰমিকৰ তীব্ৰ আন্দোলন ৰাজ্য চৰকাৰে কৰি থকা বঞ্চনা অন্যায় অবিচাৰ প্ৰতাৰণা শ্ৰমিকক গুৰুত্বহীন কৰা শ্ৰমিকৰ ন্যায্য দাবী আবেদন নিবেদনৰ প্ৰতি কেৰেপ নকৰা শ্ৰমিকসকলে কাম কৰাৰ বিনিময়ত ন্যায়সংগতভাৱে পাবলগীয়া পষেকীয়া মাহেকীয়া দৰমহাৰ লগতে ৰেচন চিকিৎসা সেৱা বছৰ বছৰ ধৰি অনিয়মিতভাৱে প্ৰদান কৰি অহা ভৱিষ্যনিধি গ্ৰেচুইটিৰ ধন মোকলাই নিদিয়াৰ লগতে বাগিচাৰ শ্ৰম আইন সম্পূৰ্ণৰূপে কাৰ্যকৰী নকৰাৰ পৰিপ্ৰেক্ষিতত ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰ সম্পাদক নবীন কেউটৰ নেতৃত্বত সহস্ৰাধিক শ্ৰমিকৰ এই প্ৰতিবাদী কাৰ্যসূচী অসম চাহ মজদুৰ সংঘৰ উদ্যোগত অসমত থকা 850খন চাহ বাগিচাত আজি ৰাতিপুৱা সময়ত আমি ধৰা কাৰ্যসূচী আমাৰ প্ৰথম আৰু প্ৰধান দাবী কেইটা হ'ল যে আজি অসমৰ চাহ বাগিচাত কাম কৰা শ্ৰমিকসকলে 250 টকা হাজিৰা আজি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জনসাধাৰণক মানে প্ৰায় কুঙা কৰি পেলাইছে তেনে অৱস্থাত 250 টকা হাজিৰাৰ এটা শ্ৰমিক পৰিয়ালে কেনেকৈ পঢ়িব ভৰণ পোষণ দিব আৰু কেনেকৈ ল'ৰা ছোৱালী শিকাই দিব গতিকে আমি কৈছোঁ যে চাহ শ্ৰমিকৰ দৰমহা বৃদ্ধি হ'ব লাগে দ্বিতীয়তে আপোনালোকে জানে যে অসমৰ চাহ শ্ৰমিকসকল আজি 200 বছৰৰ পৰা বসবাস কৰি আছে তেওঁলোকৰ ভূমিৰ পট্টা নাই তেওঁলোকে থকা ঘৰসমূহ এতিয়াও মেনেজমেণ্টৰ দয়া চলি আছে ঘৰত পানী পৰে থাকিবলৈ তেওঁলোকৰ অৱস্থা নাই গতিকে আমি কৈছোঁ যে যিবোৰ শ্ৰমিক কোৱাৰ্টাৰ আছে এই কোৱাৰ্টাৰবোৰ তেওঁলোকৰ নামত আবণ্টন দিব লাগে আৰু খেতি পথাৰ যিবোৰ কৰি আছে মাটি সেইবোৰ মাটিও তেওঁলোকৰ নামত আবণ্টন দিব লাগে তাৰপিছত আছে আপোনালোকে জানে যে অসম চৰকাৰৰ ATC প্ৰায় 14খন বাগিচা আছে অসমত আৰু এই ATC বাগিচাৰ চাহ শ্ৰমিকসকলে আজিও 250 টকা পাইছে মিনিমাম ৱেজৰ পৰা বঞ্চিত হৈ আছে ইয়াতকৈ দুৰ্ভাগ্যজনক কথা আৰু কি হ'ব পাৰে আৰু সেই বাগানৰ শ্ৰমিকসকলে ৰেচনো নাপায় ঠিক তেনেকৈ আসাম এণ্ড্ৰুইল কোম্পানী চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বাগান সেইখন তাৰো 9খন বাগান গোটেই অসমত আছে সেই 9খন বাগিচাৰ শ্ৰমিকসকলে সময়ত দৰমহা নাপায় চাহ হিচাপে সময়ত দৰমহা নাপায় ৰেচনৰ পৰা বঞ্চিত আছে গতিকে আৰু অন্যান্য আমাৰ নিবনুৱা যুৱক যুৱতীৰ সংস্থাপনৰ কথা আছে হস্পিটেলৰ কথা আছে এনেকৈ কৰি আমাৰ 11 দফীয়া দাবী আছে এই 11 দফীয়া দাবীৰ সন্দৰ্ভত আমি এই কাৰ্যসূচী লৈছোঁ আৰু সেই কাৰ্যসূচী আজি বকৰা বাগানত সফলভাৱে ৰূপায়ণ কৰা হ'ল আৰু আমাৰ মিডিয়া বন্ধুসকল আহি আমাক সহযোগ কৰাৰ বাবে মই সকলো মিডিয়া বন্ধুসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম আদিত্য ডিব্ৰুগড়।